অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃ হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে অনুৰাগীক। অভিনেত্ৰীগৰাকী এই খবৰটো পাই সকলো অনুৰাগীয়ে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাক হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে অসমবাসী তথা তেওঁৰ পৰিয়ালবৰ্গক। এতিয়া প্ৰশ্ন হৈছে যে সকলোৱে তেখেতক প্ৰশ্ন কৰি আছে যে কণমানিজনী নাম কি ৰাখিলে। হয়, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা তেওঁলোকৰ জীৱনৰ মূল্যৱান উপহাৰটিৰ বাবে এটা মধুৰ নাম দিয়া কথা চিন্তা কৰিছে। হয়তো এই নামটি সকলোৰে মাজত জিলিকি থাকিব আজীৱন। আপোনালোকে তাৰ বাবে অলপ সময় ধৈৰ্য ধৰিব লাগিব। হয়, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয় যে আমাৰ কন্যা নাম আমি এটি মধুৰ নাম সাঁচি ৰাখিছো, যি নামে এক অংকুৰণৰ বীজ মেলে। বন্ধু বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কণমানিজনীক আশীৰ্বাদ কৰিব, তাই যাতে ভালে কুশলে থাকে। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।